ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই লৈ আহিছোঁ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম ইউনিট টেষ্টৰ সিলেবাছখন। এই সিলেবাছখন সেৱাৰ যিখন একাডেমিক কেলেণ্ডাৰ আছে এই একাডেমিক কেলেণ্ডাৰখনৰ মতে দিয়া হৈছে। প্ৰায়ভাগ স্কুলতে সেই একাডেমিক কেলেণ্ডাৰখন অনুসৰণ কৰিয়ে কুৱেশ্যন পেপাৰসমূহ কাটে, গতিকে তোমালোকে চাই যোৱা। অসমীয়াৰ তোমালোকে চাব লাগিব গ্ৰুপ এৰ বৰগীত, উদ্যোগী সমাহা, জিকিৰ আৰু ভাৰতীয় সংস্কৃতি। যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপ বি লৈছা, গ্ৰুপ বি লোৱা ছাত্ৰ ছাত্ৰীসকলে ধৰ ঝাৰু ধৰ ভাই, প্ৰাচীন ভাৰতীয় শিক্ষা, পুৰণি শব্দৰ আধুনিক ৰূপ আৰু উপসৰ্গ চাব লাগিব। দ্ৰুতপাঠৰ তোমালোকে চাব লাগিব দেউৰীসকল, নেপালী ভাষী গোৰ্খাসকল আৰু বড়োসকল। দ্ৰুতপাঠৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব। ব্যাকৰণৰ তোমালোকে চাব লাগিব জতুৱা ঠাঁচ, বিপৰীত শব্দ, সমাৰ্থক শব্দ, সমাস, প্ৰত্যয় আৰু ৰচনা। নেক্সট জেনেৰেল সায়েন্স। জেনেৰেল সায়েন্সৰ তোমালোকে চেপ্টাৰ 5 চাব লাগিব পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্ট, চেপ্টাৰ 6 চাব লাগিব লাইফ প্ৰচেছেছ, চেপ্টাৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন, তাৰপিছত হিয়াৰিডিটি এণ্ড ইভলিউশ্যন, এইকেইটা চেপ্টাৰ চাব লাগিব। হিন্দীৰ তোমালোকে এই চেপ্টাৰকেইটা চাব লাগিব নিমকি ঈদ, কি, ছোটা যাদুঘৰ, বচন, পৰ্যায়বাচী শব্দ, বাক্য শুদ্ধিকৰণ, বাক্য পৰিৱৰ্তন, সন্ধিৰ সমাস। এডভান্স মেথছৰ চাব লাগিব ৰিভিজন, চেপ্টাৰ 1 সেটছ, চেপ্টাৰ 2 কমপ্লেক্স নাম্বাৰ, চেপ্টাৰ 5 এপ্লিকেশ্যন অফ কমন ৰিথম। ঠিক আছে। নেক্সট ইংলিছৰ তোমালোকে চাব লাগিব এ লেটাৰ টু গড, এ টাইগাৰ ইন দ্য জু, নেলছন মাণ্ডেলা, আমাণ্ডা এণ্ড কুৰ্গ। গ্ৰামাৰৰ চাব লাগিব টেন্স, ডিটাৰমিনাৰ্ছ, লেটাৰ ৰাইটিং, ছাবষ্টেন্স ৰাইটিং এণ্ড অৰেল ইংলিছ। তোমালোকক যদি ইয়াৰে PDF-টো লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেলত জইন কৰি ল'বা, তাত তোমালোকে ইয়াৰে PDF-টো পাবা। সমাজ বিজ্ঞানৰ তোমালোকে ইতিহাসৰ অধ্যায় 1 আৰু 2 চাব লাগিব, ৰাজনীতি বিজ্ঞানৰ অধ্যায় 1, ভূগোলৰ অধ্যায় 1 আৰু 2, অৰ্থনীতি বিজ্ঞানৰ অধ্যায় 1। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।